নদী ভাস্কৰ ইতিমধ্যে ক'ব লাগিব যেহেতু আজি মিয়ামুক্ত হ'ব গোলাঘাট জিলাৰ উৰিয়াম ঘাটৰ সেই বিদ্যাপুৰ অঞ্চল আৰু তাৰ কাৰণে ইতিমধ্যে আমি দেখিছোঁ যে পুৱাৰে পৰা সম্পূৰ্ণ সাজু ইতিমধ্যে জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনকে ধৰি বন বিভাগ মই কেৰাজন প্ৰশান্তক মই প্ৰথমতে দেখাবলৈ কৈছোঁ যে ইয়াত ইতিমধ্যে প্ৰায় 150 জেচিবি এস্কেভেটৰ ইতিমধ্যে ইয়াত সাজু হৈছে আৰু 150 এস্কেভেটৰে আৰু কিছু মুহূৰ্তৰ পিছতেই ইতিমধ্যে যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযান একাধিক্ৰমে আৰম্ভ হ'ব মই প্ৰথমতে কৈছোঁ যে আজি এই যি উচ্ছেদ অভিযান বিদ্যাপুৰ এলেকাত আজি আৰম্ভ কৰিব প্ৰায় 11,000 বিঘা মাটি ইয়াত ইতিমধ্যে তেওঁলোকে বেদখল কৰিছিলে ৰেংমা বনাঞ্চলৰ আৰু তাৰ সমান্তৰালভাৱে প্ৰায় 2700 ইয়াত বাসগৃহ সাজি তেওঁলোকে অবৈধভাৱে ইয়াত বসবাস কৰিছিল প্ৰায় 80% ঘৰ ইতিমধ্যে তেওঁলোকে নিজে ভাঙি ইয়াৰ পৰা আঁতৰি গৈছে আৰু এতিয়াও বৰ্তমান 30ৰ পৰা প্ৰায় 25ৰ পৰা 30% ইয়াত অবৈধ যি লোকে ইয়াত বসবাস কৰিছে তেওঁলোক এতিয়াও ইয়াতে আছে বাহৰ পাতি আছে যোৱা নাই আৰু যেহেতু আজি সেই দিনটো সকলোৰে অতি উৎকণ্ঠাৰে থকা সেই বিশেষ দিনটো যিটো দিনত ইতিমধ্যে কোৱা হৈছিলে যে উৰিয়াম ঘাটৰ যি বেদখলী ভূমি বনাঞ্চল ৰেংমা বনাঞ্চলৰ ভূমি সেই ৰেংমা বনাঞ্চলৰ ভূমি ইতিমধ্যে বেদখলমুক্ত কৰা হ'ব আৰু সেই দিনটো ইতিমধ্যে আহি উপস্থিত হ'ল আমি আপোনালোকক দেখুৱাইছোঁ যে সকলো সষ্টম আৰক্ষী বাহিনী অৰ্ধসামৰিক বাহিনী বন বিভাগ সকলো সষ্টম অসমৰ কেইবাখনো জিলাৰ পৰা ইতিমধ্যে আৰক্ষী বন বিভাগৰ লোক ইয়ালৈ অনা হৈছে অৰ্ধসামৰিক লোক ইয়ালৈ অনা হৈছে আৰু খন্তেক মুহূৰ্তৰ পিছতেই সেই যি মিয়ামুক্তৰ যি অভিযান উৰিয়াম ঘাটৰ সেই অভিযান ইতিমধ্যে আৰম্ভ হ'ব মই প্ৰথমতে ইয়াতে স্থানীয় এজন যুৱক আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আমি দেখিছোঁ যে প্ৰায় 150 এস্কেভেটৰে আৰু খন্তেক সময়ৰ পিছতেই সেই যি উচ্ছেদ অভিযান আৰম্ভ কৰিব একাধিক্ৰমে 12খন গাঁৱত সেই উচ্ছেদ অভিযান চলিব হয় পোনপ্ৰথমে আমি ধন্যবাদ দিব লাগিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপোনাৰ নেতৃত্বত যি আজি উৰিয়াম ঘাটৰ যি উচ্ছেদ মিয়ামুক্ত কৰিব তাৰ কাৰণে পোনপ্ৰথমে আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ আমি এটা কথা স্থানীয় হিচাপে আমি এটা কথা অনুতাপ কৰিছোঁ যে আপোনাৰ লেখীয়া এজন মুখ্যমন্ত্ৰী চাগে আমি দ্বিতীয়বাৰ নাপাম অসমত আপোনাৰ লেখীয়া সাহসী যিজনে উচ্ছেদ কৰিব তাৰ আগমুহূৰ্তত পৰিদৰ্শন কৰিব গোটেই নিজেই ফিল্ড ভিজিট কৰিব তেনেকুৱা এজন মুখ্যমন্ত্ৰী চাগে আমি আৰু নাপাম আমি এনেকুৱা মুখ্যমন্ত্ৰী আগতে পাইছিলোঁ যিসকলে সংস্থাপন দিছিল নিজৰ ভোটৰ লাভৰ কাৰণে কিন্তু এইজন মুখ্যমন্ত্ৰী এইটো এটা চিন্তা নকৰিলে কাহানিও তেওঁ নিজৰ গাড়ীখনৰ কাৰণে চিন্তা কৰা নাই তেওঁ খিলঞ্জীয়া অসমীয়াৰ কাৰণে চিন্তা কৰি থৈ গৈছে তেওঁ কৈছে অসমৰ মুখ্যমন্ত্ৰী হওঁ বা নহওঁ মই মিনিষ্টাৰ থাকোঁ বা নাথাকোঁ মই মুখ্যমন্ত্ৰী হওঁ বা নহওঁ কিন্তু তেখেতে এটাই কথা কৈছে অসমীয়া যে সুৰক্ষিত থাকিব লাগিব তাৰ কাৰণে কিন্তু ব্যৱস্থা কৰিছে তেওঁ সেইকাৰণে বহুত হাজাৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আমি দেখিছোঁ যে যি ইয়াত প্ৰায় 2700 পৰিয়াল ইয়াত বসবাস কৰি আছে অবৈধভাৱে 80% লোক ইতিমধ্যে ঘৰ ভাঙি ইয়াৰ পৰা আঁতৰি গৈছে নিজ স্থানলৈ এতিয়াও কিন্তু 30% মানুহ ইয়াত আছে কি ক'ব সেই কথা 30% মানুহ কিয় এতিয়াও আছে তেওঁলোকৰ লগত আমি কথা পাতোঁতে এটা কথা কৈছিলে যে ঘৰ আমি যদিও নিজে ভাঙিছোঁ আজি যিটো উচ্ছেদ অভিযান আছে গতিকে উচ্ছেদ অভিযানত চৰকাৰী পক্ষই ঘৰ ভাঙিব গতিকে আমি চাইহে যাম তেনেকুৱা কথাও কিন্তু তেওঁলোকে কৈছে একদম স্পষ্ট কথা মেয়াসকলক আমি অনুৰোধ জনাইছোঁ আপোনালোকে চৰকাৰক সহযোগ কৰক যদি যিসকল মেয়াই চৰকাৰক সহযোগ নকৰে কিন্তু হাজাৰ খিলঞ্জীয়া লাখ খিলঞ্জীয়া কিন্তু আপোনালোকক লক্ষ্য কৰি আছে আপোনালোকে নাভাবিব যে অসম চৰকাৰৰ লগত আপোনালোকে যুদ্ধ কৰিম বুলি আমি ঘৰটো ভাঙিলে চাইহে যাম আমি জিচিবি আগত পৰি দিম কিবা কৰি দিম এইবিলাক নাভাবিব এইবিলাক সস্তীয়া এটা ৰাজনীতি আপোনালোকে নকৰিব কাৰোবাৰ উচতনিত এইবিলাক কাম নকৰিব স্পষ্ট কথা আপোনালোকে ক্লিয়াৰ কৰক য'ৰ পৰা আহিছিলে তলৈ গুচি যাওক আপোনালোকক আমি এইটোৱে অনুৰোধ কৰিছোঁ আৰু পুনৰবাৰ মুখ্যমন্ত্ৰীক আমি এইটো জনাইছোঁ মিয়ামুক্ত যে হ'ব আজিৰ পৰা এইটো এটা স্পষ্ট কথা এটা ডাঙৰ এলেকা বহুত বৃহৎ এলেকা যি সময়ত গছ গছনি আছিল আপোনালোকে দেখুৱাই আছে গছ গছনি এইবিলাক তহিলং কৰি তামোল গছৰ ব্যৱসায় কৰি শিল খান্দি গোটেই বিকি তেওঁলোকে শেষ কৰিলে তাৰ পিছতো তেওঁলোকে কয় আমি ইয়াৰ মানুহ আমি খিলঞ্জীয়া মানুহ প্ৰকৃততে কোন হয় জল পটকৈ ওলাই আছে আৰু আপোনালোকে অতি সোনকালে যিসকল মিয়া আছে তেওঁলোকে ইয়াৰ পৰা অতি সোনকালে যাবলৈ চেষ্টা কৰক নহ'লে কিন্তু কথা ভিষম হ'ব ইতিমধ্যে আমি কৈ আছোঁ যিসকল লোক আছে সেইসকলে চৰকাৰক সহযোগিতা আগবঢ়াব লাগে আৰু চৰকাৰৰ সহযোগিতা আগবঢ়াই তেওঁলোকে ইতিমধ্যে ইয়াৰ পৰা যাব লাগে বিভিন্ন জনৰ লগত আমি কথা পাতোঁতে সেই কথা তেখেতসকলে জনাইছিলে আমি দেখুৱাইছোঁ পোনপটীয়াকৈ উচ্ছেদ অভিযান ইতিমধ্যে আৰম্ভ হ'ল ইয়াৰ বিদ্যাপুৰ এলেকাত উচ্ছেদ অভিযান আৰম্ভ হৈছে আমি আপোনালোকক দেখুৱাই আছোঁ পোনপটীয়াকৈ এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইতিমধ্যে ইয়াত ভাঙি আছে আৰু তাৰপিছত সেই পৰিয়ালসমূহৰ ঘৰ ভাঙিবলৈ যাব এয়া হৈছে বিদ্যাপুৰৰ ইয়াতে ইতিমধ্যে তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছিল এই স্থানতে আৰু ইয়াৰ পৰাই সেই যি তামোলৰ এটা ডাঙৰ যি সিন্ডিকেট সেই সিন্ডিকেট ইয়াৰ পৰা আৰম্ভ হৈছিল আমি দেখুৱাই আছোঁ আপোনালোকক পোনপটীয়াকৈ
আৰু ইয়াৰ পৰা আৰম্ভ হ'ব ধাৰাবাহিকভাৱে বিদ্যাপুৰকে ধৰি 12খন যি গাঁও আছে এই 12খন গাঁৱত উচ্ছেদ হ'ব আজি বিদ্যাপুৰ এলেকাত উচ্ছেদ হ'ব আৰু পৰ্যায়ক্ৰমে বাকী যিসমূহ এলেকা আছে সেই এলেকাসমূহতো ইতিমধ্যে গাঁওসমূহতো পৰ্যায়ক্ৰমে এই উচ্ছেদ অভিযান চলি থাকিব কিন্তু উচ্ছেদ অভিযান এই মুহূৰ্তত আৰম্ভ হ'ল আমি আপোনালোকক দেখুৱাই আছোঁ ইখনৰ পিছত সিখন ইতিমধ্যে এস্কেভেটৰ উচ্ছেদৰ বাবে সাজু হৈছে সকলো আৰক্ষী নিৰাপত্তাৰক্ষীৰ লোক ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈছে আৰু যিসকল লোক আছে আমি কৈছিলোঁ যে 30% লোক আছে এই স্থানত আমি য'ত উপস্থিত আছোঁ সেই স্থানত কিন্তু কোনো এজন ইয়াত সন্দেহজনক লোকক আমি প্ৰত্যক্ষ কৰা নাই হয়তো তেওঁলোক নিশাৰ ভাগত হয়তো ইয়াৰ পৰা আঁতৰিও যাব পাৰে কিন্তু বা অন্য স্থানত হয়তো তেখেতসকলে ইয়াতে খোপনি পুতি কোনোবা স্থানত থাকিব পাৰে আমি চেষ্টা কৰিম দেখুৱাবলৈ কিন্তু এই সময়ৰ যি আপোনালোকক আমি দৃশ্য দেখুৱাইছোঁ এয়া হৈছে উচ্ছেদ ইতিমধ্যে চলি আছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ উৰিয়াম ঘাটত মিয়ামুক্ত কৰাৰ চৰকাৰৰ যি পৰিকল্পনা সেই পৰিকল্পনা ইতিমধ্যে আৰম্ভ হ'ল মিয়ামুক্ত কৰিবৰ কাৰণে যি ব্যৱস্থা আছিলে সেই ব্যৱস্থা ইতিমধ্যে আৰম্ভ হ'ল উচ্ছেদ অভিযান আৰম্ভ হৈছে এফালৰ পৰা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইতিমধ্যে ভাঙি আছে আমি দেখিছোঁ এস্কেভেটৰে আৰু আৰক্ষী বাহিনী অৰ্ধসামৰিক বাহিনী বন বিভাগৰ সকলো লোক সম্পূৰ্ণ সষ্টম হৈ আছে এটা দীঘলীয়া সময় প্ৰয়োজন হ'ব প্ৰায় হয়তো 7-8 দিনৰ প্ৰয়োজন হ'ব 12খন গাঁৱত এনেধৰণৰ যি উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদ অভিযান ঘৰসমূহ ইয়াত উচ্ছেদ কৰাৰ পিছত বাসস্থানসমূহ উচ্ছেদ কৰাৰ পিছত ইয়াত যিসমূহ তামোল গছ আছে সেই তামোল গছসমূহো ইয়াৰ পৰা কাটি পেলোৱা হ'ব যিহেতু সেইটো সম্পূৰ্ণৰূপে তেওঁলোকে ব্যৱসায়িক ভিত্তিৰে সেই তামোল গছ ইয়াত ৰুইছিল কাটি পেলোৱা হ'ব বাকী গছ গছনিসমূহ ইয়াত থাকিব সেয়াও ইতিমধ্যে বন বিভাগে আৰম্ভ কৰিব